ছোৱালীৰ ডিমাণ্ড আজি বোলে কাৱৈ মাছ খায়। কথামতেই কাম। দেউতাকে আৰু ছোৱালীৰ কথা নমনাকৈ ক'ত থাকিব, গৈয়ে কাৱৈ মাছ লৈ আহিছে। আৰু এয়া দেখিছেনে, ইমান ডাঙৰ ডাঙৰ যে কাৱৈ মাছ দেউতাকে লৈ আহিছে আৰু বনাবলৈ বুলি আৰু কাটিবলৈ বাচিবলৈ লৈছে। আৰু মই কৈছোঁ নাই দেই, মই ইমান ডাঙৰ কাৱৈ মাছ কিন্তু বাচিব নোৱাৰোঁ। কাঁইটকেইটা দেখিছেনে, একদম ইমান ডাঙৰ ডাঙৰ কাঁইটকেইটা। মোৰ কাৱৈ মাছ বাছি খাওঁ, কিন্তু ইমান ডাঙৰ মাছ মই বাচিব নোৱাৰোঁ বোলো। দেউতাকে সেই বুলি ক'লত দেউতাকে নিজেই বাচিছে। 5টা মানুহ 5জনী মাছ লৈছে আৰু যথেষ্ট ডাঙৰ ডাঙৰ, সেইকাৰণে এজনী এজনীকৈ খাওঁ বুলিয়ে লৈছোঁ দেই। আৰু এয়া দেউতাকে ধুনীয়াকৈ বাছি মেলি আছে, মই আকৌ বাকীখিনি ৰেডি কৰোঁ বুলি কৰি আছোঁ। এয়া চাওকচোন, বাছি হোৱাৰ পাছত মোৰ মানে হাতৰ তলুৱাখনতকৈ ডাঙৰহে আৰু মাছজনী। এয়া দেখিছে, হালধি দিছোঁ, নিমখ দিছোঁ আৰু গোটেই বাকীখিনি আকৌ ৰেডি কৰি দিয়া মোৰহে দায়িত্ব। অকল বনোৱাটো দেউতাকৰ। কেতিয়াবা বেলেগৰ হাতে ইমান খাবলৈ মন যায় এসাঁজ। আৰু এয়া ধুনীয়াকৈ মই মাছখিনিত হালধি নিমখ সানি দিলোঁ। ইফালে আলু দিছোঁ, পিঁয়াজ অকল এটা দিছোঁ ইয়াত। এই বাতিটোতে আকৌ পিঁয়াজ, বগা সৰিয়হ, বিলাহী, মছলা চছলা দি আৰু ধুনীয়াকৈ বাতি দিছোঁ এক বাতি কৰি। আৰু এইফালে পাছফালে জুইকুৰা ধুনীয়াকৈ জ্বলাই কেৰাহীখন পাতি বাপেকে মানে দেউতাকে আৰু এয়া মাছ ফ্ৰাই কৰি আছে। মানে গোন্ধটো মাছ ফ্ৰাই কৰা গোন্ধটো ইমান ধুনীয়া আহিছে, লাগিছে যেন ফ্ৰাই কৰা মাছেই খাই দিওঁ। নাই, তথাপিতো শাক বনাবলৈ মানে বগা সৰিয়হৰ লগত বনাবলৈ লৈছে, সেইকাৰণে আৰু হিচাপমতে দিছে যেতিয়া খাবও নোৱাৰোঁ। এয়া ধুনীয়াকৈ ফ্ৰাই কৰি আছে। ময়ো অকণমান বোলো ভিডিঅ' কৰি ৰাখোঁ, ৰাইজক দেখাবলৈ হ'ব আজিৰ কাৱৈ মাছৰ জোল। আৰু লগতে এটা মানে সাঁচি ৰখা হ'ব আৰু সামাজিক মাধ্যমতে হওক বা ইউটিউবতে হওক। এয়া আৰু এয়া চাওকচোন, ধুনীয়াকৈ কেৰাহীত দিলেই বগা সৰিয়হ, বিলাহী, আদা, নহৰু, পিঁয়াজ, জলকীয়া সকলোখিনি দি দিছোঁ ইয়াতে। জলকীয়া দিয়া নাই দেই, এয়া মাছকেইজনী। আৰু এয়া ধুনীয়াকৈ এতিয়া মাছখিনি দিলে, দি আৰু আলু দিব ইয়াতে, তাৰপিছত পানী দি আৰু অলপ উতলাব, তাৰপিছত আৰু হৈয়ে যাব। আৰু এয়া দেখিছেনে, বাতিতে টিফিনত আগতীয়াকৈ নমাই ৰাখিছে আমাৰ দেহালে বুলি। কাৰণ দেহাই জ্বলা দিয়া খাব নোৱাৰে, আমালৈ আকৌ জলকীয়া দি বনোৱা হ'ব, সেইকাৰণে অকণমান জ্বলা দিবৰ কাৰণে দেহালে নমাই ৰাখিলে। আৰু অৱশেষত এয়া থালিখন ৰেডি হ'ল। চাওকচোন, ইমান ডাঙৰ মাছজনী, খাম আৰু একদম লোভৰ পানী পৰি গৈছে, গম পাইছে।